নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত পুনৰ আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আনিছোঁ, য'ত আপোনালোকৰ বাবে পুনৰ মুকলি কৰিছে নতুন চৰকাৰী চাকৰি, য'ত আপোনালোকৰ বাবে পদ আহিছে MTS আৰু ড্ৰাইভাৰ পদ। আৰু এই পদখিনি বৰ্তমান সময়ত আমাৰ নতুন চাকৰি হ'ব। গতিকে ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো মিনিমাম 18 বছৰৰ পৰা 27 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ক'ৰ পৰা আৰু কোনে এই MTS আৰু ড্ৰাইভাৰ পদবিলাক মুকলি কৰিছে সকলোবিলাক ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টোৰ কাৰণে শেষলৈকে চাব। আৰু শিক্ষা লগতে আবেদনৰ ফিজ কিমান ৰাখিছে বা আবেদন প্ৰক্ৰিয়া কি ধৰণে কৰিব লাগিব সকলোখিনি আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বান্ধৱীসকল, আপোনালোকৰ কাৰণে দুটা পোষ্ট মুকলি হৈছে। এটা হৈছে MTS পোষ্ট আৰু এটা হৈছে ড্ৰাইভাৰ পোষ্ট। পোনপ্ৰথমে আমাৰ যিটো MTS পোষ্ট আছে, অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফৰ যিটো পোষ্ট আছে, ইয়াতে টোটেল 9টা পোষ্ট মুকলি কৰিছে। MTSৰ ফালৰ পৰা মাল্টি টাস্কিং ষ্টাফৰ ফালৰ পৰা 9টা পোষ্ট মুকলি কৰিছে। আৰু এই 9টা পোষ্ট যদি আমি কেটেগৰী ৱাইজ চাবলৈ যাওঁ তেন্তে আনৰিজাৰ্ভত 4টা পোষ্ট আছে, EWSত এটা পোষ্ট আছে, OBC NCL সকলৰ কাৰণে 2টা পোষ্ট আছে, SC কাৰণে এটা পোষ্ট আৰু ST কাৰণে এটা পোষ্ট আছে। টোটেল MTS অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফৰ ফালৰ পৰা 9টাকৈ পোষ্ট মুকলি কৰি দিছে। ইয়াৰ কাৰণে যিটো আপাৰ এজ লিমিটটো হৈছে আপোনালোকৰ মেক্সিমাম 25 বছৰ, অৰ্থাৎ 25 বছৰলৈকেহে আপোনালোকে আবেদন কৰিব পাৰিব। যাৰ 25 বছৰৰ ভিতৰলৈকে বয়সটো আছে তেওঁলোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু পে মেট্ৰিক্সটো আপোনালোকৰ লেভেল 1, অৰ্থাৎ লেভেল 1 আমাৰ যিমানখিনি দৰমহা থাকে চৰকাৰী ফালৰ পৰা সেইখিনি আপোনালোকক দৰমহা দিয়া হ'ব। আৰু শিক্ষাগত অৰ্হতা চাবলৈ গ'লে ইয়াৰ কাৰণে আপোনালোকে মাত্ৰ মেট্ৰিকুলেশ্যন অৰ্থাৎ 10 পাছ হ'লে আবেদন কৰিব পাৰিব, বা তাৰ যদি আপোনালোকে ইকুইভেলেণ্ট হয় তেতিয়াও আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। অৰ্থাৎ মিনিমাম আপোনালোকে 10 পাছৰ পৰা এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু তাৰ উপৰি আপোনালোকে ডিজায়াৰেবল কোৱালিফিকেশ্যন হিচাপে আপোনালোকৰ ডিজায়াৰেবল টু বি ইণ্টাৰমিডিয়েট 12 ক্লাছ, অৰ্থাৎ আপোনালোকে 12 ক্লাছৰলৈকে আবেদন কৰিব পাৰিব। ইছেঞ্চিয়েল কোৱালিফিকেশ্যনটো আপোনালোকৰ মেট্ৰিকুলেশ্যনৰ ইকুইভেলেণ্ট, আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যনটো হ'ব আপোনালোকৰ 12 ক্লাছ, অৰ্থাৎ 12 ক্লাছ পাছ হোৱালৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ পাছতে যিটো আমাৰ ড্ৰাইভাৰ পোষ্ট মুকলি হৈছে, ড্ৰাইভাৰ পোষ্টটো আমাৰ নন টেকনিকেল পোষ্টৰ কাৰণে হ'ব। ইয়াতে আমাৰ ড্ৰাইভাৰৰ কাৰণে টোটেল অকল এটা পোষ্ট মুকলি হৈছে, যিটো আনৰিজাৰ্ভ পোষ্টটো ৰাখিছে, অৰ্থাৎ সকলোৱে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে এই ড্ৰাইভাৰ নন টেকনিকেল পোষ্টটোৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা হ'ব লাগিব মেক্সিমাম 27 বছৰ, অৰ্থাৎ 27 বছৰ বয়সলৈকে যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু পে মেট্ৰিক্সটো আপোনালোকৰ লেভেল 2 থাকিব। এই পদটোৰ কাৰণে আপোনালোকৰ ইছেঞ্চিয়েল কোৱালিফিকেশ্যনটো আপোনালোকৰ মেট্ৰিকুলেশ্যন বা ইকুইভেলেণ্ট হ'ব লাগিব, অৰ্থাৎ আপোনালোকে মেট্ৰিকুলেশ্যন পাছ বা ইকুইভেলেণ্ট এক্সাম পাছ হ'ব লাগিব মাষ্ট বি, তেতিয়া আপোনালোকে পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে ড্ৰাইভাৰ যিহেতু পোষ্ট, গতিকে ইয়াৰ কাৰণে আপোনালোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন কিছুমান দৰকাৰ হ'ব, অৰ্থাৎ যেনে ভেলিড ড্ৰাইভিং লাইচেঞ্চ ফৰ LMB এণ্ড HMV থাকিব লাগিব, নলেজ থাকিব লাগিব মটৰ মেকানিজম, অৰ্থাৎ দ্য কেণ্ডিডেট শ্বুড বি এবল টু ৰিমুভ মাইনৰ ডিফেক্টছ ইন ভেহিকুল, এইবিলাক আপোনালোকে জনা হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব ড্ৰাইভিং মটৰ কাৰ এটলিষ্ট 3 years, অৰ্থাৎ 3 বছৰ আপোনালোকে ড্ৰাইভিং কৰা এটা এক্সপিৰিয়েঞ্চ থকাটো ইয়াতে প্ৰয়োজন হ'ব। গতিকে টোটেল ক'বলৈ গ'লে এই পোষ্ট MTS আৰু ড্ৰাইভাৰ মিলাই টোটেল 10টা পোষ্ট মুকলি কৰিছে। আৰু এই পদখিনি মুকলি কৰিছে CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি যোৰহাটত যি আমাৰ আছে তাৰ ফালৰ পৰা টোটেল 9টা মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS পোষ্ট আৰু এটা ড্ৰাইভাৰ নন টেকনিকেল পোষ্ট, অল টোটেল 10টা পোষ্ট আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। গতিকে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব। তাৰ পাছতে আহিছোঁ ইয়াৰ আদাৰ কেটেগৰীখিনি, অৰ্থাৎ আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু বয়সৰ ৰিলেক্সেশ্যন যদি লাগে তেন্তে SC আৰু ST সকলে পাব 5 বছৰ, OBC সকলে পাব 3 বছৰ। যিটো পোষ্টৰ কাৰণে আবেদন কৰে তাৰ লগত আপোনালোকে 5 এটা প্লাছ কৰি বা 3 এটা প্লাছ কৰি ল'ব। PWD আনৰিজাৰ্ভসকলৰ কাৰণে 10 বছৰ, PWD OBC 13 বছৰ, PWD SC ST 15 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন দিছে। তাৰ লগতে যিটো এপ্লিকেশ্যন ফিজৰ কথা কৈছিলোঁ মই, এপ্লিকেশ্যন ফিজটো জেনেৰেল EWS আৰু OBCৰ কাৰণে 500 টকা ফিজ ৰাখিছে। বাকী SC ST PWD আৰু ESM ওমেন আৰু CSIR যদি এমপ্লয় হয় তেতিয়া তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ইয়াতে ফিজ ৰখা নাই। মাত্ৰ জেনেৰেল OBC আৰু EWS মেলৰ কাৰণে ৰাখিছে 500 rupees।
এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিটো NEIST MTS ৰিক্ৰুইটমেণ্ট আছে বা তাৰ যিটো এপ্লাই লিংক সেইটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব, তাতে আপোনালোকে পাব। তাতে গৈ আপোনালোকে নিজৰ ডকুমেণ্ট যেনে আপোনালোকে SSC অৰ্থাৎ 10 চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আপোনালোকে ৰিফ্লেক্টিং ডেট অফ বাৰ্থ কাৰণে আপোনালোকে আপলোড কৰিব লাগিব PDF চাইজত। 12 বা ডিপ্ল'মা থাকিলে আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। ITI চাৰ্টিফিকেট যদি আছে, তাৰপাছতে লেটেষ্ট কাষ্ট অৰ্থাৎ কেটেগৰী চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফৰ্মেট থাকে। সাইন লাগিব, এটা সাইন বাই দ্য স্পেচিফিক অথৰিটি। ড্ৰাইভিং লাইচেঞ্চ, যিটো ড্ৰাইভাৰ কাৰণে যদি এপ্লাই কৰে ড্ৰাইভিং লাইচেঞ্চখন লাগিব। নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব উইথ ভিজিলেন্স ক্লিয়াৰনেছ আপোনালোকে লাগিব, যদি এপ্লিকেবল হয়, যিসকলে এপ্লিকেবল। তাৰপাছতে চাৰ্টিফিকেট ৰিলেটেড টু হায়াৰ কোৱালিফিকেশ্যন যদি আছে আপোনালোকক লাগিব। আৰু ষ্টেট বেংক কালেক্ট পে'মেণ্ট ৰিচিপ্ট এটা লাগিব। চাৰ্টিফিকেট ৰিলেটেড PWD সকল যদি আছে তেওঁলোকৰ কাৰণে লাগিব। বাৰ্থ চাৰ্টিফিকেট লাগিব আৰু এনি আদাৰ যদি ডকুমেণ্ট আছে আপোনালোকে আপলোড কৰিব পাৰে। আবেদনৰ সময়সীমা হৈছে আপোনালোকৰ 5 মে তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে ভিডিঅ'টো আপুনি কাহানি পাইছে কমেণ্ট কৰিব। এইটো 5 তাৰিখে আমি ভিডিঅ'টো এডিট কৰি আপোনালোকক দিব লৈছোঁ। গতিকে 5 তাৰিখে আপোনালোকৰ বাবে এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 4 জুন তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে সম্পূৰ্ণ হাতত এমাহ সময় দিছে, গতিকে ভাবি চিন্তি আপোনালোকে পষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে যিসকলে ইয়াৰ কাৰণে ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে কমেণ্টত বা আমাৰ ডেছক্ৰিপশ্যনত চেক কৰিব, তাতে আপোনালোকে এপ্লাই কৰা লিংকটো পাই যাব। আৰু ইয়াৰ যদি নটিফিকেশ্যন চাব বিচাৰে চাব পাৰিব। সকলোবিলাকৰ লিংক আমি দি থৈছোঁ, গতিকে আপোনালোকে লিংকটোত ক্লিক কৰিলে মানে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে অনলাইন এপ্লাই NEIST গৈ তাতে ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত এনেধৰণৰ কিছুমান চাকৰি পোষ্ট মুকলি কৰিছে, যিসকলৰ কাৰণে সকলোৱে হয়তো বিচাৰি আছিল আবেদন কৰিবৰ কাৰণে। গতিকে তেওঁলোকে হয়তো আবেদন কৰিব। আৰু যিসকলে এনেধৰণৰ চাকৰিবিলাক খা-খবৰ পাই থৈ বিচাৰে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছোঁ। আৰু অনাগত দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাই থাকিব আমাৰ চেনেলৰ জৰিয়তে। গতিকে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।